মুখ্যমন্ত্ৰীৰ চহী জালিয়াতি কৰি 11খন চেকেৰে ধন উলিওৱাৰ চেষ্টা কলকাতাত গ্ৰেপ্তাৰ হোৱা ৰাকেশ সিঙক চিএম ভিজিলেন্সত হাজিৰ কৰোৱা হয় অসম বিহাৰ কৰ্ণাটকেৰেও লিংক পাইছে প্ৰবঞ্চক ৰাকেশ সিঙৰ 11খন চেকেৰে 4টা একাউণ্টত ধন ট্ৰান্সফাৰৰ চেষ্টা চলাইছিল সিঙে চিএম পুঁজিৰ ধন হোৱাৰ বাবে ভিজিলেন্সক যোগাযোগ কৰিছিল বেংকে SBIয়ে মুকলাই দিয়া নাছিল সেই ধন একাউণ্ট কেইটাত আৰু চিএম ভিজিলেন্সে জালিয়াতিৰ গোচৰটো তদন্ত আৰম্ভ কৰিছিল সমগ্ৰ জালিয়াতিৰ ঘটনাটোত জড়িত হৈ আছে গুৱাহাটীৰ এটা বৃহৎ চক্ৰ চিএম ভিজিলেন্সৰ জেৰাত স্বীকাৰ কৰিছে ইতিমধ্যে প্ৰবঞ্চক ৰাকেশ সিং